নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ পল্টন বজাৰ ৰেল ষ্টেচনত আৰু পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা পেঞ্চাক চিলাতৰ এটা দল ভুৱনেশ্বৰ অভিমুখে আৰু কিছু মুহূৰ্তৰ পাছতে ৰাওনা হ'ব। মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট বিশালে দেখাব ইয়াৰ সমগ্ৰ পৰিৱেশ আৰু কিছু মুহূৰ্তৰ পাছতেই নেশ্যনেল পেঞ্চাক চিলাত প্ৰতিযোগিতাৰ বাবে অসম দলটো ইতিমধ্যে ভুৱনেশ্বৰ অভিমুখে ৰাওনা হ'ব। ইতিমধ্যে প্ৰায় 30জনীয়া দলটো আৰু কিছু মুহূৰ্তৰ পাছতে গুৱাহাটীৰ পৰা ৰাওনা হ'ব। মোৰ লগত উপস্থিত আছে অসম পেঞ্চাক চিলাত সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু অসম দলটো গৈ আছে, কি ক'ব এই মুহূৰ্তত? হয়, আপোনাৰ সৰ্বপ্ৰথমে মই এই গগো স্পৰ্টছ চেনেললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূল কথাটো হ'ল আমাৰ 12 নেশ্যনেল পেঞ্চাক চিলাত চেম্পিয়নশ্বিপ যিটো আমাৰ কিট ইউনিভাৰ্চিটিত হ'বলৈ গৈ আছে ভুৱনেশ্বৰ উৰিষ্যা। আৰু আমাৰ 30জনীয়া দল গোটেইকেইটা হেৰিতে আমাৰ ল'ৰা ছোৱালীক শাখাতে প্ৰতিযোগিতা আগবঢ়াব আৰু খেল আছে 10, 11, 12, 13 জুনত আৰু আমি তাৰপৰা 14 তাৰিখে উভতি আহিম। আজি আমাৰ নিয়মতে আমি 8 তাৰিখে ওলাই যাব লাগিছিলে, ট্ৰেইনৰ অসুবিধা হোৱাৰ কাৰণে আমি আজিয়ে ওলাই দিলোঁ আৰু তাত আমি 2 দিন এক্সট্ৰাকৈ ষ্টে' কৰিবলগীয়া হ'ব। আৰু দলত মেনেজাৰ আৰু কোচ হিচাপে কোন গৈ আছে? আপোনাৰ মেনেজাৰ হিচাপে আমাৰ বিশেষ কোনো নাই। কোচ হিচাপে আমাৰ প্লেয়াৰে কোচ হ'ব যিহেতুকে ছিনিয়ৰ হয় আৰু ওম চেত্ৰী, দিবাকৰ ৰাভা তেওঁলোক আছে, মিথুৰাজ বা এনেকৈ সত্য বড়ো ডাঙৰীয়াও আমাৰ লগত আছে। গতিকে তেনেকৈ পৃথকে আমাৰ প্ৰয়োজন হয়, এক্সট্ৰা খৰচ এটাও হয় আৰু যিহেতুকে গোটেইখিনি ছিনিয়ৰ ল'ৰা ছোৱালী একো অসুবিধা নহ'ব বুলি আমি ভাবোঁ। কোচটো বাৰতে মই মাজে সময়ে থাকিম আৰু বাকীখিনি তাত ফেডাৰেশ্যনৰ অফিচিয়েল কাম কাজো কৰিবলগীয়া হয়। সেইখিনি কৰি মেলি যদি আমি সময় উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি ইয়াতো দায়িত্ব লওঁ। আৰু যোৱাৰ আগমুহূৰ্তত আপোনালোকে প্ৰস্তুতি হিচাপে আৱাসিক এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছিলে 20 দিনীয়াকৈ ধেমাজিত, কি ক'ব? হয়, খুব ভালদৰে প্ৰশিক্ষণ শিবিৰ হৈ গ'ল আৰু সেইটো আমি মনোপুত হৈছে। 20 দিনীয়া প্ৰশিক্ষণ শিবিৰ ভালদৰে হৈছে, ল'ৰা ছোৱালী খুব বেছি এক্সাইটেড হৈ পেলাই তাত প্ৰশিক্ষণ গ্ৰহণ কৰিছে তেওঁলোকে আৰু ভাল ফূৰ্তি কৰিলে, তেওঁলোকে এণ্টাৰটেইনো কৰিলে বহুতখিনি আৰু বিশেষকৈ সেই জেগাটোৰ বিশেষত্ব কিছুমান আছে। ভাগৰ খুব কম লাগে আৰু বতৰ খুব ভাল হৈ থাকে আৰু বেছিভাগ আমি তাত স্থানীয় যিখিনি আমাৰ পাহাৰীয়া ঔষধি গুণসম্পন্ন শাক পাচলি সেয়াকে খালোঁ। 2-এজনৰ আঘাতো হৈছিলে, এতিয়া তেওঁলোকে ভাল পাই উঠিছে। মোৰ বোধেৰে এইবাৰ আমাৰ যিটো নেশ্যনেল টীম হৈছে বহুত ভাল প্ৰদৰ্শন কৰিব তেওঁলোকে। আৰু কি শাখাত অনুষ্ঠিত হ'ব এইবাৰ? আপোনাৰ শাখা বুলিবলৈ আমাৰ পেঞ্চাক চিলাতৰ প্ৰধানত 2টা, এটা হ'ল ট্ৰেণ্ডিং মানে ফাইটিং আৰু বাকী ফাইটিংটো আমাৰ পুৰুষৰ শাখাত আমাৰ 13টাকৈ বিভাগত হয়, মানে ওজন অনুযায়ী আপোনাৰ 45ৰ তলৰ পৰা বুলি আমাৰ 100+ যিখিনি আছে অ'পেনো আছে আৰু ঠিক তেনেদৰে মহিলাও আছে। মহিলাৰ তেনেকৈ 11টাকৈ বিভাগ আছে, শাখা আছে ৱেইট অনুযায়ী। গতিকে সেইখিনিত আপোনাৰ 13 আৰু 11 24টাকৈ আপোনাৰ খেলুৱৈ তাতো পাৰ্টিচিপেট কৰিবই। তাৰ উপৰিঞ্চি আমাৰ যিটো আৰ্টিষ্টিক দ্বিতীয় বিভাগ, আৰ্টিষ্টিকত আকৌ প্ৰধানত 4টাকৈ বিভাগটো হৈছে। টুংগল যিটো আমি অকলে এইটো পাৰফৰ্ম কৰোঁ, যেনে কাৰ্টিত কাটা কৰে তেনেকুৱা নিচিনা, আৰু গান্দা যিটো আমাৰ ফাইটিং হয় সেইটো ৱেপন লৈ পেলাই ফ্ৰী হেণ্ডছো আমি তাত ফাইটিংটো তাত ডেম' কৰিবলগীয়া হয়। সেইটো এটা টীমৰ 2জনে সেই প্ৰদৰ্শনটো কৰে। তাৰপিছত তৃতীয় হৈছে ৰেগু যিটো টীমত কৰে আৰু এটা হৈছে ছিংগল চ'ল' ক্ৰিয়েটিভ চ'ল'। গতিকে ক্ৰিয়েটিভ চ'লত আমাৰ মহিলা শাখাত আমাৰ প্ৰেৰণা হাজৰিকাৰ প্ৰতিযোগিতা আগবঢ়াব আৰু কি বুলি কয় পুৰুষৰ ক্ষেত্ৰতো আমাৰ টুংগলত আমাৰ এওঁ আছে সত্যনাথ বড়ো। তেওঁ আমাৰ বিশেষকৈ পেঞ্চাক চিলাতৰ আৰম্ভণিৰ পৰা আৰ্টিষ্টিক তেওঁ আমাৰ অসম পেঞ্চাক চিলাত এছ'চিয়েশ্যনৰ অন্যতম প্ৰশিক্ষক হিচাপে তেওঁ প্ৰশিক্ষণ দি আহিছে। তেওঁ নিজে এইবাৰ পাৰ্টিচিপেট কৰিছে যেতিয়া আমাৰ কাৰণে এইটো বহুত ভাল এটা বিষয়। প্ৰস্তুতি মোটামুটি ভাল। যিহেতু 30জনকৈ খেলুৱৈ গৈ আছে, গতিকে কিমান আপোনালোকে গ'ল আশা কৰিছে, কিমান ৰূপ আশা কৰিছে আৰু কিমান ব্ৰঞ্জ আশা কৰিছে? আমিতো গোটেইকেইটাই গ'ল্ডে আশা কৰোঁ, কিন্তু খেল সেইটো সময়ত এতিয়া ল'ৰা ছোৱালী ধৰক আমাৰ 3 দিন আগতীয়াকৈ ওলাই যাবলগীয়া হৈছে আৰু আটাইতকৈ আমাৰ অসুবিধা কি হয় তাত যিটো আপোনাৰ খোৱা বোৱা সেইখিনি আমাৰ লগত মেটচ নহয়, নিমিলেগৈ। ল'ৰা ছোৱালীয়ে ৰুটি খাব নোৱাৰে বা ভাত তেওঁলোকে যিটো দিয়ে সেই ভাতটো বা তৰকাৰী তেওঁলোকে সেইখিনি খাই পেলাই তাত যিমান ইয়াত আমাৰ নিজৰ মাটি ভেটিত যেনেকৈ তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে সেই তেনেকৈ তেওঁলোকে নোৱাৰেগৈ। গতিকে সেইকাৰণে বহুতখিনি মানে
শাৰীৰিকভাৱে দুৰ্বল হৈ যায় আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ আৰু এটা সমস্যা হয় আমাৰ অসমত হ'লে ধৰক বেলেগ কথা অসমীয়া ভাষা চলে বেলেগ কথা আৰু বহুতখিনি ল'ৰা ছোৱালীয়ে আমাৰ হিন্দীও বুজি নাপায় তেনেকুৱা অসুবিধা কিছুমান আমাৰ আছে তথাপি আমাৰ আশা কৰোঁ বেষ্ট দিব সকলো ল'ৰা ছোৱালীয়ে ভাল উদ্যম এটা লৈ আহিছে আৰু মেক্সিমাম আমি গ'ল্ড হওক চিলভাৰ হওক বা ব্ৰঞ্জ হওক আনিব পাৰিম যিহেতু উত্তৰাখণ্ডৰ নেশ্যনেল গেমছো আহি আছে গতিকে তাৰ কাৰণেও আপোনালোকে হয়তো প্ৰস্তুতি চলাব বা নেশ্যনেল গেম চেম্পিয়নশ্বিপতে বাছনি কৰা হ'ব নেকি আপোনালোক খেলুৱৈসকল হয় হয় সেইটো আমি খবৰ পাইছিলোঁ যদি আমাৰ 2024ৰ ভিতৰতে উত্তৰাখণ্ডত যিটো আমাৰ নেশ্যনেল 38 নেশ্যনেল গেমছ যিটো হ'বলৈ গৈ আছে সেইটো যদি কোনো ধৰণৰ তাৰিখৰ ইফাল সিফাল নহয় যদি খেলখন পষ্টপন হৈ নাযায় তেতিয়াহ'লে এইখন খেলৰ পৰা আমাৰ বাছনি হ'ব বুলি আমাক ফেডাৰেশ্যনে জনাইছে আৰু সেইকাৰণে এইটো আমাৰ কাৰণে বহুত এটা মানে গুৰুত্বপূৰ্ণ চেম্পিয়নশ্বিপ হ'ব আপোনাৰ ওচৰলৈ মই আকৌ আহিম ভিডিঅ' জাৰ্নেলিষ্ট মই বিশালক দেখাবৰ কাৰণে অনুৰোধ জনাম এইসকলে হ'ল সেইসকল খেলুৱৈ যিসকল খেলুৱৈ ভুৱনেশ্বৰত অনুষ্ঠিত হ'বলা নেশ্যনেল পেঞ্চাচিলাট চেম্পিয়নশ্বিপত তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰিব মই খেলুৱৈসকলৰ মনোভাৱ জানিবৰ কাৰণে চেষ্টা কৰিম তোমাৰ নামটো কি আৰু তুমি কি শাখাত প্ৰতিনিধিত্ব কৰিবা অসমক নমস্কাৰ মোৰ নাম সবিতা মুছাহাৰী কেনেকুৱা লাগি আছে ভাল লাগি আছে কি আশা কৰিছা গ'ল্ড আনিম বুলি আশা কৰিছোঁ প্ৰিপেৰেশ্যন কেনেকুৱা ভালেই চলিছে প্ৰিপেৰেশ্যন ভাল কি পাবা আশা কৰিছোঁ গ'ল্ড আনিম গ'ল্ড পাবা নিশ্চয়কৈ তোমাৰ সপোন সাফল্যমণ্ডিত হওক আৰু মই খেলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা তোমাৰ নামটো কি ৰশ্মিতা নাথ কি শাখাত খেলিবা ৰেগ' এয়া প্ৰথম নে তোমাৰ আগতো খেলিছা আগতো খেলিছোঁ এবাৰ আগতে খেলিছা কি আশা কৰিছা গ'ল্ড গ'ল আশা কৰিছা আৰু কি মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাক বহুতবাৰ লগ পাইছোঁ তুমি এইবাৰো গৈ আছা এইবাৰ কি কৰিবা তুমি নমস্কাৰ মোৰ নাম ওমচন্দ্ৰ চেত্ৰী কি কৰিম মানে বেষ্ট দিম নিজৰ লেভেল বেষ্ট দিম আৰু অসমৰ নাম গৌৰৱ কৰিব বিচাৰিম হয় কি শাখাত খেলিবা তুমি মই -85 ট্ৰেণ্ডিং হয় আৰু যোৱাবাৰো ভাল প্ৰদৰ্শন আছিলে দলটোৰ গতিকে এইবাৰ কিমান আশা কৰিছা দলটোক লৈ এইবাৰতো আৰু ষ্ট্ৰং দল তো আৰু বেষ্ট হ'ব লাগে আমাৰ হয় আৰু বেষ্ট হ'ব বুলি ভাবিছোঁ আৰু যিহেতু মিং মামৰ এটা ধুনীয়া আৱাসিক প্ৰশিক্ষণ শিবিৰ হৈ গ'ল গতিকে কি ক'বা বহুত ধুনীয়া হৈছে আমি চবেই নিজৰ শ্বেয়াৰ কৰিব পাইছোঁ আমাৰ পাৰ্টনাৰবিলাকৰ চবৰ লগতে শ্বেয়াৰ কৰিব পাইছোঁ ধুনীয়াকৈ আমাৰ প্ৰেক্টিছ বহুত ভাল হ'ল লক্ষ্যজিৎ ছাৰ আমাক ট্ৰেইনিং ধুনীয়াকৈ কৰা সংজ্ঞা ছাৰ চবে হেল্প কৰাৰ বাবে আমি মানে এবাৰ ভালকৈ ৰিপ্ৰেজেণ্ট কৰিবলৈ ৰেডি আছোঁ হয় ছাৰ নিশ্চয়কৈ তোমাৰ সপোন সাফল্যমণ্ডিত হওক মই পুনৰবাৰ মই ভিডিঅ' জাৰ্নেলিষ্ট বিশালক দেখাবৰ কাৰণে অনুৰোধ জনাম এইসকল খেলুৱৈ যিসকল খেলুৱৈ আৰু কিছু মুহূৰ্তৰ পাছতেই তেখেতসকল ভুৱনেশ্বৰ অভিমুখে ৰাওনা হ'ব মই আৰু কি খেলুৱৈ ওচৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ তুমি কি শাখাত প্ৰতিনিধিত্ব কৰিবা ট্ৰেণ্ডিং 70 to 75 ৱেইটত মই খেলি আছোঁ লাষ্ট টাইম মই নেশ্যনেল গেম 65 to 70 ৱেইটত খেলিছিলোঁ তাত মই ব্ৰঞ্জ পদক লাভ কৰিছিলোঁ আৰু এতিয়া 70 to 75 ৱেইটত খেলি আছোঁ আৰু আশা আছে যে গ'ল্ড মেডেল নিশ্চয় আহিব আৰু নেশ্যনেল গেমছত পদকৰ পাছতে তুমি চাকৰিও লাভ কৰিছা হয় চাকৰি লাভ কৰিছোঁ আৰু চাকৰি মানে 3 মাহ হ'ল মই চাকৰি জইন কৰি মোৰ চেলাৰী সোমাই থকা আৰু বহুত মানে কিবা ভাল লাগিছে চাকৰিত যাব লগা হৈছেনে নাই নাই চাকৰি যাবলগীয়া হোৱা নাই মানে অকল জইনিং কৰিলোঁ তাৰপিছত মায়ে চেলাৰীটো সোমাই আছে তুমি কি আশা কৰিছা এবাৰ নেশ্যনেল চেম্পিয়নশ্বিপত গ'ল্ড লৈ আৰু আকৌ 38 নেশ্যনেল গেমছত লৈ চিলেকশ্যন হৈ পিনে গ'ল্ডৰ আশা কৰিছোঁ আৰু মিং মামত যিহেতু তোমালোকৰ প্ৰশিক্ষণ শিবিৰ হৈছিলে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চটো বহুত ভাল কিয় মিংমাং এটা বহুত নেচাৰ ফ্ৰেছ মানে তাত এইটো এনভাইৰনমেণ্ট আছে তাৰপিছত তাত মানে আমি ফাৰ্ষ্ট টাইম নহয় বহুতবাৰ হৈ গ'ল তাত ট্ৰেইনিং লোৱা 38 নেশ্যনেল গেমছত তাতো ট্ৰেইনিং লৈ আমি গৈছিলোঁ আৰু ভালে ৰিজাল্ট আহিলে এবাৰো ভালেই ৰিজাল্ট আহিলে আৰু অসম পেঞ্চাচিলা সন্থাক কি ক'বা যিহেতু তোমালোকে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে আৰু অসম পেঞ্চাচিলাৰ তৰফৰ পৰা তোমালোকে ক'বলৈ গ'লে এখন মঞ্চ পাই পেলাই তুমি চাকৰিও লাভ কৰিলা কি ক'বা সন্থাক মই ধন্যবাদ জনাম আমাৰ ছাৰক লক্ষ্যজিৎ ছাৰ আমাৰ চাইয়া ছাৰ যোনে আমাক বহুত ছাপোৰ্ট কৰিছে ট্ৰেইনিং কেম্প হওক যি হওক মানে আমাক পিছফালে যোন বেকবন কওঁ ইহঁতে বহুত ছাপোৰ্ট কৰিছে আৰু ইহঁতি যেতিয়া আমাক ছাপোৰ্ট কৰিছে তাৰ বিষয়ে আমি আগত বহিব পাইছোঁ নিশ্চয়কৈ প্ৰতিযোগিতাৰ বাবে তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ লগত আছে ভিডিঅ' জাৰ্নেলিষ্ট বিশালে পুনৰবাৰ দেখাব এয়াই হ'ল অসম টীম আৰু কিছু মুহূৰ্তৰ পাছতেই গুৱাহাটী ৰেল ষ্টেচনৰ পৰা তেখেতসকল ভুৱনেশ্বৰ অভিমুখে ৰাওনা হ'ব আপোনাৰ ওচৰলৈ মই আহিছোঁ যিহেতু এটা বৃহৎ টীম গৈ আছে অসম টীম গতিকে ভুৱনেশ্বৰক লৈ কি আশা আছে আপোনাৰ পোনপ্ৰথমে আমি গগ' স্পৰ্টছ ইনিচিয়েললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি খুব আশাবাদী আমি প্ৰায় আমাৰ গ'ল্ড মেডেল সৰহ আহিব এই বুলি আমি ভাল আমাৰ
মিংমাং আৱাসিক কেন্দ্ৰটো আমাৰ ভাল প্ৰশিক্ষণ চলিছে সেই প্ৰশিক্ষণৰ মতে গম পাওঁ আমাৰ ল'ৰা ছোৱালী নিশ্চয় এইবাৰ আমাৰ ভাল মেডেল পাব আৰু বিশেষকৈ ময়ো ইয়াত এইবাৰ ভাগ ল'ম টংগল শাখাত যোৱাবাৰ নৰ্থ ইষ্ট অলিম্পিকতো বাৰু মেডেল লগাইছোঁ এইবাৰো আশা এটা কৰিছোঁ গ'ল্ড মেডেল যাতে আহে আৰু তেনেকুৱা আপুনিও খেলিব হয় কোনটো মই টংগল শাখাত খেলিম আৰ্টিষ্টিক বুলি কয় সেইটো আৰ্ট খেলা হ'ব হয় প্ৰতিযোগিতাৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ এই মুহূৰ্তত আহিব বিচাৰিছোঁ অসম পেঞ্চাচিলা সন্থাৰ সম্পাদক লক্ষ্যজিৎ দলৈ ডাঙৰীয়া ওচৰলৈ যিহেতু আপোনালোকৰ ট্ৰেইন আছে ট্ৰেইন কেইটা বজাত আছে আৰু কেতিয়া গৈ পাব আৰু খেল কেতিয়া আছে আপোনালোকৰ আপোনাৰ ট্ৰেইন আজি ইয়াৰ পৰা আগৰতলাৰ পৰা ওলাই আহিম ট্ৰেইনখন আৰু ইয়াত পাব লাগিছিলে তেওঁ 7:20 আৰু 7:35 15 মিনিট ইয়াত ষ্টে কৰে 7:35 ইয়াৰ পৰা ওলাই যাবলগীয়া আছিল আৰু ট্ৰেইনখন এতিয়া আপোনাৰ 2.5 ঘণ্টাতকৈ 2 ঘণ্টা 40 মিনিট ডিলে দেখুৱাই আছে পলম হৈছে গতিকে এতিয়া আমি সময় আছে যথেষ্ট ইয়াত আপোনাৰ 9:30 বজাত আহি পাবই বুলি আমি খবৰ পাইছোঁ গতিকে আমি গৈ পাম পৰহিলৈ গৈ পাম পৰহিলৈ চাগে আমি ৰাতিপুৱা মানে গৈ পাম এনেও ট্ৰেইন লেট হৈছে আৰু তাত গৈ পেলাই আমি 9 তাৰিখৰ দিনটো আৰু বাহিৰত ষ্টে কৰিব লাগিব যদি আপোনাৰ ট্ৰেইন সময়মতে গৈ পায়গৈ আপোনাৰ 8 তাৰিখে আমি সন্ধিয়া সময়ত গৈ পাম গতিকে 8 তাৰিখ আৰু 9 তাৰিখ এই দুটা দিন দুই ৰাতি আমি বাহিৰত ষ্টে কৰিব লাগিব হোটেল চোটেল বুক কৰি লৈ পেলাই হ'লেও আৰু এনেই 10 তাৰিখে তেওঁলোকে পিছবেলাৰ পৰাহে আমাৰ একমডেশ্যনৰ ব্যৱস্থা কৰিব গতিকে তেতিয়ালৈকে আমি বাহিৰত থাকিব লাগিব আৰু এই দলটো যোৱাৰ ক্ষেত্ৰত যিহেতু আৰ্থিক কথাটো থাকে গতিকে কেনেকুৱা ধৰণে কোনে সহযোগ কৰিছে ইয়াতে ঠিক বুলি ক'লে আমাক আজিলৈকে এনেকৈ কোনো ধৰক সহযোগ কৰা নাই কিছুমান ষ্টুডেণ্টক কোনোবাই কৰে আৰু এছ'চিয়েশ্যনৰ তাত কোনো কথা নাহেই বাৰু আৰু এতিয়া ধৰক আমাৰ নিজৰ যিখিনি মই যাওঁ ধৰক বা আমাৰ কোনোবা কোচক আমি লগত লৈ যাওঁ কোনোবা ডিষ্ট্ৰিক্ট হেডক লৈ যাওঁ তেওঁলোকেও আমি নিজে নিজৰ পইচা খৰচ কৰিয়ে যাবলগীয়া হয় আৰু ইয়াৰ ভিতৰতো কেতিয়াবা যদি মানে কিবা কাৰণত যদি নাতে আমি কেতিয়াবা আকৌ যোৱাবাৰ তেনেকুৱা আমাৰ হৈছিলে আমি জম্মু কাশ্মীৰ গ'লোঁ আৰু জম্মু কাশ্মীৰ গৈ লেণ্ডশ্লাইডত আমি 3 দিন ফচি থাকিবলগীয়া হ'ল তাত কেতিয়াবা তেনেকুৱা হয় আমাৰ হিচাপ খেলি মেলি হৈ যায় সময় যেনেকৈ আমি হিচাপ কৰোঁ চিধাকৈ হিচাপ কৰি দিওঁ কিন্তু তেনেকৈ আমাৰ হিচাপটো নিমিলেগৈ ঘৰৰ পৰাও কেতিয়াবা পইচা ল'বলগীয়া হয় কিন্তু বাহিৰৰ পৰা আমি এজিলৈকে স্পনচাৰ পোৱা নাই বাৰু আশা কৰোঁ আগন্তুক সময়ত পাম হয় যিহেতু অসম পেঞ্চাচিলা সন্থাৰ সভাপতি দায়িত্বত আছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তেখেত হ'ল পৰমানন্দ চাৰিঙা ডাঙৰীয়া গতিকে তেখেতৰ সহযোগ কেনেকুৱা এই ক্ষেত্ৰত খুব ভাল তেওঁৰ সহযোগিতা নোহোৱালে আমি ইমানখিনি হয়তো আগবাঢ়ি যাবই নোৱাৰিলোঁ হয় তেওঁ এতিয়া আমাক মিমাং যিটো ট্ৰেইনিং কেম্প এইটো মই গোটেইখিনি তেওঁৰ ওপৰতে এৰি দিব লাগিব তেওঁ গোটেইখিনি দায়িত্ব 20 দিনৰ ট্ৰেইনিং প্ৰগ্ৰেম এই গোটেই জেগাখন এতিয়া তেওঁ আমাৰ 30 লাখ টকা মানে MSCৰ পইচা তেওঁ সেইটো আমাৰ কাৰণে বনাই মেলি দিছে তাত ধুনীয়াকৈ ষ্টেডিয়াম এটা আপুনি দেখিছে চাগে আৰু তাত থকা মেলাৰ ব্যৱস্থা আছে ৰন্ধা বঢ়া ব্যৱস্থা গোটেইখিনি কৰি আমি 20 দিন খুব সুন্দৰভাৱে তাত আমি ট্ৰেইনিং প্ৰশিক্ষণ আগতেও যিটো আমাৰ নেশ্যনেল গেমছ হৈছে তাতো আমি তেনেকৈ 22 দিনীয়া প্ৰশিক্ষণ শিবিৰ ৰাখিছিলোঁ তাতো তেওঁলোকৰ বহুতখিনি অৰিহণা আছে বিশেষকৈ সেই যিটো আমাৰ প্ৰশিক্ষণ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ যিটো মিংমাং অসম অৰুণাচলৰ একেবাৰে সীমামূৰীয়া জেগাত আছে সেই তেনেকুৱা এটা খুব বোধ হয় আমাৰ মাৰ্চিয়েল আৰ্টৰ গোটেই ভাৰতবৰ্ষতে তেনেকুৱা নাই গতিকে এইটো হ'বলৈ বহুত গজগজীয়াকৈ হ'বলৈ গৈছে এতিয়া 25 লাখ টকাৰ 25 কোটি টকাৰ চেংচন এটা আহিছে বুলি মই গম পাইছোঁ তাত হোষ্টেল তাৰপিছত থকা মেলাৰ ভাল ব্যৱস্থা হ'ব স্কুল এখনো আগন্তুক সময়ত হ'বলৈ গৈ আছে ল'ৰা ছোৱালী যিখিনি স্থানীয় ল'ৰা ছোৱালী বা বাহিৰৰ ল'ৰা ছোৱালী যাতে থাকি মেলি তাত পঢ়িব পাৰে আৰু যিসকল স্কুল যেনেকৈ আমি শিক্ষা গ্ৰহণ কৰোঁতে যেনেকৈ স্কুল কলেজবোৰত যেনেকৈ আপোনাৰ হোষ্টেলৰ ফেচিলিটি থাকে ইয়াত তেওঁলোকে হোষ্টেলতো থাকিব মাৰ্চিয়েল আৰ্টো কৰিব পেঞ্চাচিলাটো কৰিব লগতে তেওঁলোকে শিক্ষাও গ্ৰহণ কৰিব পাৰিব ওচৰ পাজৰৰ শিক্ষানুষ্ঠানসমূহৰ পৰা আৰু কিছু মুহূৰ্তৰ পাছতে যিহেতু গুৱাহাটীৰ পৰা আপোনালোকে ভুৱনেশ্বৰ অভিমুখে ৰাওনা হ'ব গতিকে যোৱাৰ আগমুহূৰ্তত অসমবাসীক আপুনি কিবা ক'ব বিচাৰিব নেকি মই তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰোঁ আৰু আমাৰ বহুতখিনি শুভাকাংক্ষী আছে তেওঁলোকে যদি মনে বিচাৰে যে তেওঁলোক ভাল কিবা এটা কৰি আহক তেতিয়া নিশ্চয় আমি সফল হ'ম আৰু সঁচা অৰ্থত বহুতখিনি আশীৰ্বাদ আমি বহুত এনেকুৱা ব্যক্তি আছে য'ত নেকি তেওঁলোকে আমাৰ সন্মুখলৈ আজিলৈকে অহা নাই কিন্তু তেওঁলোক ফেচবুক বা অন্যান্য আপোনাৰ কি বুলি কয় ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকৰ লগত যোগাযোগ হৈছে গতিকে তেওঁলোকে আমাৰ মূল হেৰিত আছে তেওঁলোকৰ বহুতখিনি উৎসাহ আমাক যোগাই আহিছে আগৰে পৰা গতিকে এইখিনি বহুতখিনি কাম কৰে আৰু আমি আশা কৰোঁ যে হয় অসমবাসী যদি আমাৰ লগত নহ'লে হয় তেন্তে
আমিনো কি হয় বহুতখিনি তেওঁলোকৰ লগত ধন্যবাদ আৰু দহৰ পৰা আছে খেল আপোনাৰ 10 11 12 13 হয় নিশ্চয়কৈ প্ৰতিযোগিতাৰ বাবে আমাৰ তৰফৰ পৰা গগৈ স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় বহুত বহুত ধন্যবাদ আপোনালোকক ধন্যবাদ আৰু গোটেই অসমবাসীৰ লগত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ যিখিনি উৎসাহ উদ্দীপনা আমাক দি আহিছে যোগাইছে সেইখিনি আমি ইমান কম সময়তে সফলতা প্ৰাপ্তি কৰিবলৈ সক্ষম হৈছোঁ লগতে গগৈ NA স্পৰ্টছ চেনেল থেংক ইউ নিশ্চয়কৈ এয়া আছিল অসম পেঞ্চাক চিলাত সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়া আৰু কিছু মুহূৰ্তৰ পাছতে ভুৱনেশ্বৰ অভিমুখে ৰাওনা হ'ব এই অসম দলটো আমি আশা কৰিম নেশ্যনেল পেঞ্চাক চিলাত প্ৰতিযোগিতাত অসমৰ এই দলটোৱে অভিলেখ সংখ্যক পদক অৰ্জনেৰে ৰাজ্য তথা ৰাজ্যলৈ তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনক ধন্যবাদ